যেনে সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন বহুত ভাল চলি আছে। চ' ফাইনেলি এক্সাম ডেটৰ বিষয়ে আপডেট দিব পৰাকৈ কিবা এটা পাইছোঁ। আপোনালোকে সকলোৱে ৰেগুলাৰ প্ৰশ্ন সুধি থাকে যে দাদা এক্সাম কেতিয়া হ'ব, এক্সাম ডেট কি হয়, আপুনি যদি কিবা গম পায় কওক। চ' এটা ক্লিপ পাইছোঁ ফাইনেলি। পোনপ্ৰথমে আপোনালোকে ক্লিপটো চাই লওক, তাৰপিছতে মই আপোনালোকক মোৰ নিজৰ অপিনিয়নো ক'ম। আচলতে মই কি ভাবোঁ, ডিপাৰ্টমেণ্টত অলৰেডি মই যিহেতু কৰি আছোঁ বা আৰু কিবা কিবি কেলকুলেট কৰি যে কেতিয়ানো হ'ব পাৰে, সেইটো মই আপোনালোকৰ নিজৰ অপিনিয়নটো দিম। আপোনালোকে পোনপ্ৰথমে ক্লিপটো চাই লওক। ডেকা ল'ৰাবিলাকে মোক লগ পাই মোক সোধে যে মামা পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তাৰমানে ল'ৰা ছোৱালীৰ মনত এটা আশা আছে যে আজিকালি আৰু টকা দি চাকৰি ল'ব নালাগে, আমি বিনা পইচাতে মেৰিটত চাকৰি পাব পাৰোঁ। মানুহৰ মনত এটা আস্থাৰ পৰিৱেশ হ'ল, বিশ্বাসৰ পৰিৱেশ হ'ল। 1 লাখ আমি চৰকাৰী চাকৰি দিলোঁ, চাকৰি কোনে পালে? ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, কাম কৰা ছোৱালী, কাম কৰা মহিলাৰ ল'ৰা ছোৱালী, দৰিদ্ৰ আৰু দুখীয়া মানুহ। দালালবিলাক মাটিৰ তলত সোমাই গ'ল। এতিয়া আৰু দালাল আমি বিচাৰি নাপাওঁ। চাকৰিৰ নামত এতিয়া দালালি নাই, চাকৰিৰ নামত দালালি বন্ধ হৈ গ'ল। আজি মই পলাশবাৰীৰ যুৱক যুৱতীক জনাব খুজিছোঁ যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই নতুনকৈ আকৌ 50,000 চৰকাৰী চাকৰি দিম। 50,000 চৰকাৰী আৰু চাকৰি দিম। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3, গ্ৰেড 4 আৰু মেজিষ্ট্ৰেট DSP। টকা পইচাৰ কথা নাই। চ' মইনো কি ভাবোঁ, চাওক আচলতে এতিয়া ইলেকশ্যন শেষ হৈছে, ঠিক আছে, থাৰ্ড ফেজৰ ইলেকশ্যন শেষ হৈছে আৰু বেছি সময় হোৱা নাই। আপোনালোকৰ এতিয়াও বহুত কাম বাকী আছে, ইলেকশ্যনৰ কাম। মই ভাবোঁ এতিয়াও কাউণ্টিঙৰ কাম বাকী আছে, এতিয়াও ৰিজাল্টৰ কাম বাকী আছে। তাৰপিছত তেওঁলোকেও আৰু ৰিজাল্ট ওলোৱাৰ পাছত শপত গ্ৰহণৰ কাম থাকিব আৰু কিবা মানে পষ্ট ইলেকশ্যন কাম থাকিবই, সেইখিনি ঠিক আছে। চ' সেইখিনি হোৱাৰ পাছতে মই ভাবোঁ লাহে লাহে এক্সামবিলাক পাতিবলৈ ষ্টাৰ্ট দিব আৰু আমাৰ ডিপাৰ্টমেণ্টেল এক্সাম হ'বলৈ বাকী আছে। যিখিনি আমাৰ SIL মানে ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন হয় হাবিলদাৰ আৰু ASI পৰা, সেইখিনি এক্সাম হ'বলৈও বাকী আছে। আৰু ইমান লাখ লাখ কেণ্ডিডেট আছে, হয় নহয় জানো? ইমান ডাঙৰ এটা মানে ৰিক্ৰুটমেণ্ট প্ৰচেছ এৰেঞ্জ কৰোঁতে অলপ সময় তেওঁলোকৰো লাগিব, ঠিক আছে। আৰু কিন্তু মই ভাবোঁ যে জুলাই মাহৰ শেষৰ পৰা আপোনালোকে আশা কৰিব পাৰে, জুলাই মাহৰ শেষৰ পৰা এক্সামটো হোৱাৰ চান্স আছে, ঠিক আছে। আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 তেওঁ নিজে কৈছে যে ছেপ্টেম্বৰ অক্টোবৰ মানলৈকে হ'ব। চ' মোটামুটি আপোনালোকে অক্টোবৰৰ আগত গোটেইখিনি এক্সাম শেষ হ'ব বুলি আপোনালোকে তেনেকৈ পঢ়ি থাকক। আৰু আপোনালোকৰ মাইণ্ডছেটটো মানে মেইনলি এনেধৰণে হ'ব লাগে যে এক্সাম ডেট আপোনালোকে অক্টোবৰত হ'ব, নৱেম্বৰত হ'ব, ডিচেম্বৰত হ'ব, সেই বুলি ভাবি এই সময় আছে নপঢ়োঁ বুলি তেনেধৰণে থাকিলে আপোনালোকৰ নিজৰ লোকচান হ'ব। আপোনালোকে এনেধৰণে মাইণ্ডছেটটো ৰাখক যে যদি কাইলৈও এক্সাম হয়, মই কাইলৈও মানে পাছ কৰিম বা ভালকৈ দিম আৰু মই ক্ৰেক কৰিবলৈ সক্ষম হ'ম। আপোনালোকে তেনেকৈ থাকক আৰু আপোনালোকে এনেধৰণেই প্ৰিপেৰেশ্যন কৰি থাকক যে এক্সাম মানে বেছি দিন নাই আৰু এক্সামলৈ এসপ্তাহ আছে বা 10 দিন আছে, তেনেধৰণে প্ৰিপেৰেশ্যন কৰি থাকক, ঠিক আছে, যাতে যেতিয়া এক্সাম পাতে আপোনালোকে দিবলৈ ভালকৈ মানে ক্ৰেক কৰিবলৈ সক্ষম হয়, ঠিক আছে। আপোনালোকৰ মাইণ্ডছেটটো তেনেধৰণে ৰাখক। চ' মষ্ট প্ৰবেবলি তেওঁলোকে জুলাই শেষৰ পৰা পাতিবলৈ ষ্টাৰ্ট দিব আৰু এতিয়া তেওঁলোকৰ মেইন প্ৰায়ৰিটি কি, এতিয়া ইলেকশ্যনটো তেওঁলোকৰ মেইন প্ৰায়ৰিটি, ঠিক আছে। চ' সেইখিনিয়ে। বাকী আপোনালোকৰ যদি আৰু কিবা জানিব আছে আপোনালোকে কমেণ্ট কৰি সুধিব, মই কমেণ্টৰ ৰিপ্লাই দিওঁৱেই সকলোৰে। যিখিনি জেনুইন প্ৰশ্ন থাকে দিওঁ সেইখিনি। আৰু ইনষ্টাগ্ৰামতো মই বহুত দিন মেছেজ ৰিপ্লাই দিব পৰা নাছিলোঁ, ঠিক আছে। কিন্তু ইলেকশ্যনৰ পাছত যেতিয়া সময় পাইছোঁ মই সকলোৰে মেছেজ ৰিপ্লাই দিছোঁ। এতিয়া মোৰ ইনবক্স খালী হৈ আছে পুৰা, ঠিক আছে। আপোনালোকে ক'ব নোৱাৰে যে মই আপোনালোকৰ মেছেজ ৰিপ্লাই নিদিওঁ। কিবা আল্টু ফাল্টু প্ৰশ্ন থাকিলে কিবা থাকিলে মই সেইখিনি ৰিপ্লাই নিদিওঁৱেই আৰু জেনুইন প্ৰশ্ন থাকিলে ৰিপ্লাই সকলোৰে দিওঁ, ঠিক আছে। আপোনালোকে ভিডিঅ'টো লগৰ কোনোবা যদি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিব, ঠিক আছে। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। এতিয়া ৰেগুলাৰ মই ভিডিঅ' দিমেই। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ নটিফিকেশ্যন মিছ নহয়। নটিফিকেশ্যন বেলটোও অন কৰি ল'ব, ঠিক আছে। চ' ভালকৈ থাকক, ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। জয় হিন্দ, জয় অসম।